আমি রসিমে রসিম সমন্বয় থাকো আমি সবে মিলি জুলি একেলগে থাকো আমি রসিমে রসিম সমন্বয় থাকো আমি সবে মিলি জুলি একেলগে থাকো একতার মহান অস্ত্র আমার হাততে মৈত্রীর মহান মন্ত্র আমার কণ্ঠতে খেল মহারণ খেল মহারণ খেল মহারণ নমস্কাৰ মই প্ৰাৰ্থনা হাজৰিকা আপোনালোক আটাইকে আদৰণি জনাইছোঁ ক্ৰীড়াংগনৰ এটি নতুন খণ্ডলৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হৈছে নতুন সপোন দেখাৰ এইখন ষ্টেডিয়াম আমি আহি উপস্থিত হৈছোঁহি সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম এইখন ষ্টেডিয়ামতে হিমা দাসৰ দৰে বহু খেলুৱৈ আহি নিজৰ স্বপ্ন তেওঁলোকে পূৰণ কৰি আজি আন্তঃৰাষ্ট্ৰীয় মানত এটা নাম পৰিচয় হৈ পৰিছে সেইদৰে অসমৰ বিভিন্ন জিলাৰ কণ কণ খেলুৱৈসকল আহি উপস্থিত হৈছে হি গুৱাহাটী চূড়ান্ত পৰ্যায় খেলসমূহৰ বাবে হিমা দাস হ'বলৈ শিৱ থাপা হ'বলৈ আৰু হয়তো লাভলীনা বৰগোহাঁই হ'বলৈ আগন্তুক দিনত হয়তো এইবিলাক ইয়াৰ পৰা এই খেলুৱৈসকল ওলাই গৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু সেই উদ্দেশ্যেৰে খেল মহাৰণ 2.0 আৰম্ভ হৈছে এইখন ষ্টেডিয়ামত এথলেটিক্সৰ খেলসমূহ অনুষ্ঠিত হৈছে লগতে একুৱাটিক চেণ্টাৰ জাকিৰ হুছেইন একুৱাটিক চেণ্টাৰত ছুইমিঙৰ খেলসমূহ অনুষ্ঠিত হৈছিল আহক আজি আমি এই অনুষ্ঠানৰ যোগেদি চাওঁ খেল মহাৰণ 2.0 চূড়ান্ত পৰ্যায়ৰ খেলসমূহত খেলুৱৈসকলে নিজকে কিদৰে প্ৰস্তুত কৰি তুলিছে আৰু কিদৰে তেওঁলোকে আগুৱাই যাবলৈ এটা উদ্যম লৈ গুৱাহাটীত আহি উপস্থিত হৈছিল খেল মহাৰণৰ দ্বিতীয় সংস্কৰণত আমি সৰুসজাই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত আহি উপস্থিত হৈছিলোঁ এই সময়ত আমি দেখিবলৈ পালোঁ এথলেটিক্সৰ ট্ৰেক এণ্ড ফিল্ডৰ বিভিন্ন শিতানত অসমৰ চুকে কোণে সোমাই থকা গ্ৰাম্যাঞ্চলৰ বিভিন্ন জিলাৰ পৰা অহা তৰুণ তৰুণীসকলৰ এক সপোন উল্লেখযোগ্য যে প্ৰথমবাৰৰ কাৰণে চিন্থেটিক ট্ৰেকত তেওঁলোকে পদাৰ্পণ কৰিছে প্ৰত্যেকখন জিলাৰে বছা বছা খেলুৱৈসকলে চূড়ান্ত পৰ্যায়ৰ কাৰণে ইয়াত আহি উপস্থিত হৈছে গতিকে এই আজি যি পৰিৱেশ এই পৰিৱেশটোৰ বিষয়ে কি ক'ব এক সুন্দৰ পৰিৱেশ অসম চৰকাৰৰ যি অভিলাষী আঁচনিৰ যি এটি সফল ৰূপায়ণ হোৱা বুলি আমি অনুভৱ কৰিছোঁ বিভিন্ন জিলাৰ পৰা আহি ইয়াত যিসকল ল'ৰা ছোৱালীয়ে খেলত অংশগ্ৰহণ কৰিছে ভাল পাৰদৰ্শিতা দেখাইছে তেওঁলোকক আকৌ ইয়াৰে আমাৰ যিসকল নিৰ্বাচক মণ্ডলী আছে নিৰ্বাচক মণ্ডলীৰ দ্বাৰা তেওঁলোকক শ্ৰেষ্ঠ খেলুৱৈসকলক আকৌ পুনৰবাৰ এই নিৰ্বাচন হোৱাৰ পিছত তেওঁলোকক আকৌ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থাও আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কৰিছে এবাৰ মই জানিব খুজিম তোমালোকৰ পৰা কেনেকুৱা অনুভৱ হৈছে আজি সৰুসজা ইনডোৰ এথলেটিক ষ্টেডিয়ামখন ইয়াত সাক্ষী হৈ ৰৈছে অঞ্জু ববী জৰ্জৰ দৰে খেলুৱৈ আহি ইয়াত খেলি গৈছে হিমা দাসৰ কথা নতুনকৈ ক'ব লগা নাই আজি কেনেকুৱা অনুভৱ হৈছে তোমালোকৰ আমি ইয়াত আহি বহুত ভাল পাইছোঁ খেল মহাৰণ 2.0 মই খেলিছোঁ লং ডিষ্ট্ৰিক্ট লেভেল খেলিখিনি ইয়াত আহিছোঁ আৰু আজি অংশগ্ৰহণ কৰিছোঁ এই ভাল লাগিছে তোমাৰ পৰা জানিব খুজিম কেনে অনুভৱ হৈছে ক'ৰ পৰা আহিছা তুমি প্ৰথম মই কোকৰাঝাৰৰ পৰা আহিছোঁ बहुत ভাল লাগিছে ইয়াতে अच्छा लग रहा है यहाँ तक आने के लिए बहुत हमने मेहनत किया है कौन सी डिस्ट्रिक्ट आप रिप्रेजेंट मैं कचर से हूँ यहाँ पे आने के लिए बहुत मेहनत करना पड़ता है तो फिर यहाँ आना पड़ता है और आगे हम भी मेहनत करेंगे ऊपर हमारा देश का नाम रोशन करे हमारा जिला का नाम रोशन करे स्टेट का नाम रोशन करे তোমাৰ পৰা জানিব খুজিম কোনখন ডিস্ট্ৰিক্টৰ পৰা আহিছা আৰু ইয়াত আহি আগন্তুক দিনত কি হ'ম বুলি আশা ৰাখিছা মই ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা আহিছোঁ তাতে খেলিছিলোঁ লং জাম্প খেলিছিলোঁ আৰু মই আহিলোঁ ষ্টেট লেভেল খেলিবলৈ ইয়াতে জিকাৰ ইচ্ছা আছে আৰু আমাৰ মামাই ভাল এটা খুলিছে খেল মহাৰণ যাৰ জৰিয়তে আমালোকৰ নিচিনা খেলুৱৈ আগুৱাই যাব পাৰিম থেংক ইউ তোমালোক কোন জিলাৰ পৰা আহিছা মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ শদিয়া জিলাৰ পৰা আহিছোঁ আমি মই ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ কেতিয়াবা ভাবিছিলানে খেল মহাৰণত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাম খেল মহাৰণৰ পৰা মই গুৱাহাটী এইখন ষ্টেডিয়ামত আহি মই ভৰি দিবলৈ চান্স পাম এটা সুবিধা পাম মই ভাবাই নাই এনেকা বহুত চেষ্টা কৰি কিনে ইয়াত আহিছোঁ তুমি কি অনুভৱ কৰিছা বহুত ভাল অনুভৱ কৰিছোঁ যে এনেকুৱা এটা পৰিস্থিতি আমাক দিছে আশা পাইছোঁ আমি বহুত ভাল পাইছোঁ মোৰো ভাল লাগিছে মই ভাবা নাছিলোঁ যে ইমান ডাঙৰ ষ্টেডিয়ামত মই চান্স পাম মই গাঁৱৰ মানুহ এইখিনিতে আহিব পাৰিছোঁ মোৰ বহুত ভাল লাগিছে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত এথলেটিক্সৰ খেলসমূহ ট্ৰেক এণ্ড ফিল্ডৰ আৰম্ভ হৈছে
বিভিন্ন জিলাৰ পৰা অহা বছা বছা খেলুৱৈসকলক তেওঁলোকে চূড়ান্ত প্ৰতিযোগিতাসমূহত উপনীত হৈছে আৰু প্ৰত্যেকগৰাকী এথলিটে যথেষ্ট আশা প্ৰকাশ কৰিছে এই মঞ্চখনৰ পৰাই তেওঁলোকে আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব যিটো লক্ষ্যৰে আচলতে খেল মহাৰণ অনুষ্ঠিত কৰা হৈছে বা আয়োজন কৰা হৈছে এই প্ৰগ্ৰামটো ডিজাইন কৰা হৈছে সেই লক্ষ্যটোক লৈ তেওঁলোক যথেষ্ট সন্তুষ্ট বহুকেইগৰাকী আমি এথলিটৰ সৈতে কথা পাতিছোঁ তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে এক উখল মাখলৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁলোকে খেলপথাৰত অনুশীলন কৰি আহি প্ৰথমবাৰৰ কাৰণে বহুকেইগৰাকী খেলুৱৈ সিন্থেটিক ট্ৰেকৰ আভাস পালে আৰু সিন্থেটিক ট্ৰেকখন বহুকেইগৰাকী প্ৰশিক্ষকে আমাক কৈছে তেওঁলোকে এবাৰ প্ৰথমে চুই চাইছে আৰু ইয়াত খেলিবলৈ পাই তেওঁলোকে যথেষ্ট সৌভাগ্যৱান বুলিও ভাবিছে আপোনালোকৰ স্ক্ৰীনত আপোনালোকে দেখিছে আপ্ৰাণ চেষ্টা চলাই আছে প্ৰতিগৰাকী এথলিটে সুন্দৰ জাম্প আখ্যা দিয়া হৈছে বগা ফ্লেগ দাঙি ধৰিছে প্ৰতিগৰাকী এথলিটে ইজনে সিজনৰ পৰা শিকিম বুলিও আহিছে আচলতে আমি কথা পাতোতে তেওঁলোকে কৈছে প্ৰতিগৰাকী এথলিটেই প্ৰতিভাৱান আৰু তেওঁলোকৰ লগত ট্ৰেকত তেওঁলোকে খেলিবলৈ পায়ো সন্তুষ্ট অত্যন্ত সুখী খেলৰ যোগেদিয়ে এটা হাল সলনি আনিবলৈ বিচাৰিছে সমাজখনত নিজৰ জীৱনত নিজৰ পৰিয়ালৰ কাৰণেও তেওঁলোকে খেলি আছে আৰু প্ৰতিগৰাকী খেলুৱৈ এটাই কৈছে আমি বহুত ভিতৰুৱা অঞ্চলৰ পৰা আহিছোঁ সেই অঞ্চলৰ পৰা আহি আজি সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামৰ সিন্থেটিক ট্ৰেকত তেওঁলোকে খেলিবলৈ পায় তেওঁলোক নথৈ আনন্দিত লং জাম্পৰ ইভেণ্টতো আমি প্ৰতিগৰাকী এথলিটৰ সৈতে কথা পাতিছোঁ তেওঁলোকে কি কৈছে আপোনালোকক ইতিমধ্যে আমি শুনাইছোঁ এটা উদ্যম লৈ তেওঁলোকে আহিছে এটা স্পিৰিট দেখিবলৈ পোৱা গৈছে আৰু খুব প্ৰফেশ্যনেল এটা মানসিকতা তেওঁলোকে লৈ আহিছে উন্নত প্ৰশিক্ষণ লৈ অহা নাই তেওঁলোকে কিন্তু আশা ৰাখিছে তেওঁলোকে এই চূড়ান্ত পৰ্যায়ত উপনীত হোৱাৰ লগে লগে ইয়াত এই মঞ্চখনত তেওঁলোকে উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ লগে লগে তেওঁলোকে নেক্সট পৰ্যায়ত এটা সুবিধাও তেওঁলোকে লাভ কৰিব উন্নত প্ৰদৰ্শন দিবলৈ বা প্ৰশিক্ষণ পাব বা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিৰ কথা তেওঁলোকে কৈছে সেই আন্তঃগাঁথনিত তেওঁলোকে নিজকে তৈয়াৰ কৰি তুলিব বুলিও মন্তব্য দাঙি ধৰিছে নিপন দাস ডাঙৰীয়া এইখন ষ্টেডিয়ামে সাক্ষী হৈ ৰৈছে এথলেটিক্সৰ বহুকেইটা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ আৰু বহুত তাৰকা খেলুৱৈ আৰু এইখন ষ্টেডিয়ামত এতিয়া এই কণ কণ ল'ৰা ছোৱালীখিনিয়ে গ্ৰাম্যাঞ্চলৰ পৰা আহি যেতিয়া ভৰি দিছেহি পদাৰ্পণ কৰিছেহি আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে কি ভাবে কি চলিছে তেওঁলোকৰ মনত কেনেকুৱা অনুভৱ কৰিছে তেওঁলোকে না সুন্দৰ পৰিৱেশ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে যোৱা বছৰৰ পৰা খেল মহাৰণ পাতিছে অসমৰ গ্ৰাম্যাঞ্চলত যিবিলাক প্ৰতিভাসম্পন্ন খেলুৱৈ আছে তেওঁলোকক উলিয়াই আনি অসমৰ সুনাম নাম কেনেকৈ কৰিব পাৰে এই এটা উদ্দেশ্যৰে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো প্ৰচেষ্টা লৈছে যিটো পদক্ষেপ লৈছে এইটো শলাগ ল'বলগীয়া কিন্তু আৰু আমি দেখা পাইছোঁ গ্ৰাম্যাঞ্চলৰ যিসকল খেলুৱৈ সিন্থেটিক ট্ৰেকত দৌৰিব আহিছে সিন্থেটিক ট্ৰেকটো দেখি তেওঁলোকে চাইছেও কেতিয়াবা হাতেৰে যে কি বস্তু এইটো গতিকে সেই সুবিধা যে অসম চৰকাৰে দিব পাৰিছে
এই খেলুৱৈসকলক আৰু আমি দেখা পাইছোঁ কিন্তু খেলৰ মানদণ্ড কিন্তু উন্নত হৈছে আৰু খেলৰ মানদণ্ড উন্নত এইটোৱে ক'ব পাৰি যে টাইমিঙত খুব ভাল হৈছে কাৰণ ফটো ফিনিছ ছিষ্টেম অনা হৈছে ইয়াতে আৰু টাইমিঙত কোনো 2 নম্বৰী বা কোনো এটা হেৰি নাই খেলি মেলি নহয় কিন্তু ইমান ধুনীয়া আৰু খেলুৱৈসকলৰ পৰা সঁহাৰি যথেষ্ট পাইছোঁ কিন্তু আমি ইয়াৰ পৰাই আমি বহু হয়তো আগন্তুক দিনত হিমা দাস অম্লান বৰগোহাঁই দেখিবলৈ পাম কাৰণ এইখন ট্ৰেকৰ পৰাই তেওঁলোকে যেতিয়া কেতিয়াও খেলপথাৰ খেলি আহিছে তেওঁলোকে কোনো উন্নত প্ৰশিক্ষণো লাভ কৰি অহা নাই কিন্তু তৎসত্ত্বেও দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ যিটো এজিলিটি ষ্টেমিনা স্পিৰিট আৰু স্পীড খুব সুন্দৰ সুন্দৰ এইটো মই আপোনাক ক'লোঁ যে যোৱাবাৰ খেল মহাৰণ হৈছিল যোৱাবাৰো অসম চৰকাৰে এটা কোচিং কেম্প প্ৰশিক্ষণ শিবিৰ ইয়াতে অনুষ্ঠিত কৰিছিল বচা খেলুৱৈকে আৰু তাৰ পৰাই তেওঁলোকে হয়তো জুনিয়ৰ নেশ্যনেল বা যিবিলাক খেলিছে আৰু এইবাৰ পদক্ষেপ ৰাখিছে যে লং জাম্পটো ৰাখিছে কাৰণ অসমত লং জাম্প খেলুৱৈ যথেষ্ট আছে ইয়াতে এইখন ফিল্ডতে হিমা দাস এইখন ফিল্ডতে অম্লান বৰগোহাঁই এইখন ফিল্ডতে মেহেদী হাছানে অনুশীলন কৰি আজি ভাৰতবৰ্ষৰ নাম উজ্জ্বল আছে আৰু আমি আশা ৰাখিম যে ইয়াৰ পৰাই এই গ্ৰাম্যাঞ্চলৰ খেলুৱৈসকলে যিটো উৎসাহেৰে আহিছে এই উৎসাহক সঁহাৰি জনাব অসম চৰকাৰৰ ক্ৰীড়া বিভাগে আৰু ভৱিষ্যতে আমি দেখা পাম যে ইয়াৰ পৰাই ভাল খেলুৱৈ অসমৰ লগতে ভাৰতবৰ্ষৰ নাম উজ্বলাব বিশেষকৈ অভিভাৱকসকলক আপুনি বহু বছৰ ধৰি প্ৰশিক্ষণৰ সৈতে জড়িত হৈ আছে আৰু বহুখিনি ল'ৰা ছোৱালী আপুনি মানসিকতা বুজি পায় দেখিলেই বুজি পায় প্ৰশিক্ষক হিচাপে যিসকল অভিভাৱক আছে তেওঁলোকক আপুনি আজি আমাৰ প্ৰগ্ৰামটোৰ জৰিয়তে কি বাৰ্তা দিব বিচাৰিব বিশেষকৈ খেল মহাৰণৰ বিষয়ে কি ক'বলৈ বিচাৰিব যিসকলে যোগদান নকৰিলে বা আগন্তুক দিনত কৰিম বুলি ভাবি আছে নাই আচলতে খেল মহাৰণ মই ক'লোঁ আপোনাক যে প্ৰতিভাসম্পন্ন খেলুৱৈ আমি উলিয়াই আনিব লাগে আৰু সেইটো প্ৰচেষ্টা অসম চৰকাৰে লৈছে আৰু অসম চৰকাৰৰ এই প্ৰচেষ্টাক আমি সঁহাৰি জনাব লাগিম আৰু অভিভাৱক মই এটা কথা ক'ম যে ঘৰত এনে থকাতকৈ খেলপথাৰত হওক খেলক খেলুৱৈ হ'বলৈ নাহিলেও অন্ততঃ শৰীৰটো ভালকৈ ৰাখক আৰু পৰিৱেশ ভাল হ'ব কিন্তু এই যিসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই হয়তো কিছুমান বিশেষ অসুবিধা থাকিব পাৰে আমি আশা ৰাখিম যে পৰৱৰ্তী পৰ্যায়ত যি খেল মহাৰণ 3.0 হ'ব তাত যাতে অংশগ্ৰহণ কৰে আৰু আমি এটাই কথা কি আমি প্ৰশিক্ষক হিচাপে এটাই কথা ক'ম আমাক ভাল খেলুৱৈ লাগে যিসকলৰ খেল খেলাৰ মানসিকতা আছে যিসকলৰ খেলৰ প্ৰতি সাধনা আছে সেনেকুৱা খেলুৱৈ লাগে আৰু সেনেকুৱা খেলুৱৈ পালেহে আমি ভাবিম যে আমিও সাৰ্থক হৈছোঁ বহুকেইজন খেলুৱৈক আমি যেতিয়া কথা পাতিছিলোঁ তেওঁলোকৰ সুধিছিলোঁ চিন্থেটিক ট্ৰেকত প্ৰথমবাৰৰ কাৰণে তেওঁলোকে পদাৰ্পণ কৰি কি অনুভৱ কৰিছে সকলোৱে উত্তৰ দিলে আমি প্ৰথমবাৰৰ বাবে যেতিয়া চিন্থেটিক ট্ৰেকত ভৰি দিছোঁ আমি আশা কৰিছোঁ যে আগন্তুক দিনত আমি হিমা দাস অম্লান বৰগোহাঁইৰ দৰে খেলুৱৈ হ'বলৈ সক্ষম হ'ম আমি আশা ৰাখিছোঁ ইয়াৰ পৰাই খেল মহাৰণ 2.0ৰ পৰাই বহুকেইগৰাকী খেলুৱৈ এথলিট ওলাই যাব অসমৰ পৰা ওলাই গৈ তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টসমূহত হিমা দাসৰ দৰে অম্লান বৰগোহাঁইৰ দৰে তেওঁলোকে অসমক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ'ব তথা পদক বুটলিবলৈ সক্ষম হ'ব ট্ৰেক এণ্ড ফিল্ডৰ বিভিন্ন শিতানত আমি দেখিছোঁ কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল আৰু ফাইনেলত উপনীত হোৱা খেলুৱৈসকলে যথেষ্ট কষ্ট কৰিছে খেলপথাৰত নিজে অনুশীলন কৰি আহি এই চিন্থেটিক ট্ৰেকত তেওঁলোকে খেলিবলৈ পাই যথেষ্ট সুখী বুলিও ব্যক্ত কৰিছে
খেল মহাৰণ 2.0 দ্বিতীয় সংস্কৰণত কেনেকুৱা ধৰণৰ সফলতা লাভ কৰিছে বুলি ভাবিছে আয়োজক হিচাপে আৰু টেকনিক্যাল হিচাপে আপুনি কেনেকুৱা দেখিছে পাৰফৰ্মেন্স ল'ৰা ছোৱালীখিনি আমি আয়োজক হিচাপেও আছোঁ আৰু আপোনাৰ টেকনিক্যাল হিচাপেও আছোঁ নৱেম্বৰৰ পৰা যি একদম গ্ৰাছৰুট লেভেল পঞ্চায়তৰ পৰ্যায়ৰ পৰা আছে আমি সেই পঞ্চায়ত পৰ্যায়ৰ পৰা আজিলৈকে এই ৰাজ্যিক পৰ্যায়লৈকে বিভিন্ন খেলত বিভিন্ন পঞ্চায়ত বা জিলা বা LAC আৰু ৰাজ্যিক পৰ্যায়ত আমি অংশগ্ৰহণ কৰি আছোঁ একদম গ্ৰাছৰুট লেভেলত যিটো দেখিছোঁ আমি তাত খেলুৱৈ তথা সেই আমাৰ পিছপৰা অঞ্চলৰ যিখিনি অভিভাৱক বা আমাৰ প্ৰাক্তন খেলুৱৈ আছে তেখেতসকলৰ যিখিনি আপোনাৰ খেলখনৰ প্ৰতি যিটো আগ্ৰহ বা খেলুৱৈখিনিক যেনেধৰণে উৎসাহিত কৰিব লাগে সেই সকলোখিনি অতি উৎসাহজনক আৰু প্ৰথমে আপোনাৰ পঞ্চায়তৰ পৰা সমষ্টি পৰ্যায়ত আহিল সমষ্টি পৰ্যায়তো ল'ৰা ছোৱালীখিনিৰ যিখিনি তেওঁলোকৰ পাৰফৰ্মেঞ্চৰ পৰা আদি কৰি অভিভাৱক বা খেলপ্ৰেমী ৰাইজৰ যিটো সঁহাৰি সেইটো আশাব্যঞ্জক আৰু তাৰ পৰা আহি এতিয়া ৰাজ্যিক পৰ্যায়ত উপনীত হৈছে আমাৰ ইয়াতে যি যোৱা কালিৰ পৰা ৰাজ্যিক পৰ্যায়ৰ এথলেটিক্স প্ৰতিযোগিতা বা বিভিন্ন শিতানৰ খেল চলি আছে আমাৰ এথলেটিক্সত 1170 গৰাকী খেলুৱৈয়ে অসমত বিভিন্ন জিলাৰ পৰা আহি ইয়াত পাৰদৰ্শিতা নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে আৰু এইটো যদি আমাৰ খেলুৱৈসকলে নিজৰ তেওঁলোকৰ অনুশীলনটো একেধাৰে বজাই ৰাখে তেতিয়াহ'লে নিশ্চয় এদিন অসমে সুশিক্ষিত বা প্ৰশিক্ষিত খেলুৱৈৰ সৃষ্টি হ'ব বুলি মই আশা কৰোঁ বিভিন্ন জিলাৰ পৰা আহিছে ল'ৰা ছোৱালীখিনি আৰু এটা আশা লৈ আহিছে যে তেওঁলোকে ভৱিষ্যতে তেওঁলোকে হিমা দাস হ'ব পাৰিব আপুনি প্ৰশিক্ষক হিচাপে কি ধৰণে প্ৰশিক্ষণ দি আনিছিলে একচুৱেলি মই প্ৰশিক্ষক নহয় মই এওঁলোকৰ গাৰ্লছৰ হেৰি হিচাপে আহিছোঁ মানে গাৰ্জেন হিচাপে আহিছোঁ তেওঁলোকৰ তো তেওঁলোকক মই ভাবোঁ উৎসাহিতও কৰিছোঁ তেওঁলোকক তো আমাৰ যিখিনি কোচে যিখিনি প্ৰশিক্ষণ দিছে তেওঁলোকক খুবেই ভাল দিছে বুলি ভাবিছোঁ আমাৰ প্ৰিয়ংকা বৰ্মন আমাৰ বঙাইগাঁৱৰ হেৰিৰ পৰা আণ্ডাৰ-17ত লং জাম্পত পাইছে ফাইনেল পাইছে এতিয়ালৈকে খেল হোৱা নাই ফাইনেল খেল অহাকালি হ'ব আৰু 200 মিটাৰ পাইছে ফাইনেললৈ 100 মিটাৰ কি ধৰণৰ এটা বাৰ্তা যাব আপোনালোকৰ জিলাখনলৈ তেওঁ আজি এই প্ৰদৰ্শনৰ ভিত্তিক মই সুধিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ এটা বাৰ্তা যাব মানে উঠি অহা প্ৰজন্মক যিটো মানে উৎসাহিত কৰিবলৈ খেল মহাৰণ খুবেই ভাল এটা প্ৰচেষ্টা আৰু এনেকুৱা হওক তেওঁলোকে উৎসাহিত হওক ভালকৈ খেলক সেইটোৱে আমাৰ তোমাৰ কেনেকুৱা লাগিছে ইমান ভাল প্ৰদৰ্শন দাঙি ধৰিছা ভালে লাগিছে বাইদেউ নিতৌ কিমান ঘণ্টাকৈ তুমি অনুশীলন কৰিছিলা প্ৰেক্টিছ এমাহ 2 মাহমান ইয়াত আহি কেনেকুৱা লাগিছে সিন্থেটিক ট্ৰেক দেখিছা বহুত লগৰ বন্ধু বান্ধৱী পাইছা কেনেকুৱা লাগিছে ভালে লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ না বহুত নাৰ্ভাছ হৈছোঁ মানে একেবাৰে থাকি ভাল লাগিছে খেল মহাৰণ 2.0 দেখিছোঁ ল'ৰা ছোৱালীখিনি যথেষ্ট এটা উদ্যম লৈ আহিছে আশাও এটা কৰি আহিছে আৰু কেতিয়াও তেওঁলোকে সিন্থেটিক ট্ৰেক নেদেখা এখন ষ্টেডিয়ামত তেওঁলোকে এতিয়া চূড়ান্ত খেলসমূহ খেলিবলৈ আহিছে আপুনি গোটেই পৰিৱেশটোৰ বিষয়ে কি ক'ব মই কম কি যিসকলে আমাৰ যিহেতু ৰিম'ট এৰিয়াত যিবোৰ আছে নেথাকাৰ নতুন এটা বস্তু পাইছে তো এইখন দেখি পেলাই এইখন ইয়াৰ পৰা যিখিনি ল'ৰা ছোৱালী যাব সেই অঞ্চলত জয়ী পেলাই ইহঁতে ইয়াৰ যিখিনি অভিজ্ঞতা আছে এইখন অভিজ্ঞতা কৰি পেলাই আৰু 2-3জন বা 4-5জনক মানুহক বুজাব তো বুজাৰ পিছত আমি ভাবোঁ আৰু ভৱিষ্যত ইয়াতকৈ আৰু উন্নতি ভাল প্লেয়াৰ আমি পাবলৈ আমাৰ এটা আমি আশা কৰোঁ আৰু এই বিষয়ত আপুনি এইটো খুব ভাল কথা কৈছে ইয়াত তেওঁলোকে যিখিনি পৰিৱেশ পাইছে তেওঁ 10জনক ক'বগৈ সেইটো এটা উৎসাহজনক খবৰ নহয় জানো উৎসাহজনক খবৰ এখন উৎসাহজনক খবৰ আৰু এখন শুনাৰ লগত সেইখন সমাজ বা সেই স্কুল বা সেই গাঁও বা সেইখন যিখন জেগা আছে 10জনে বহুত প্ৰশংসা কৰিব আৰু ঠিকই আমি স্পৰ্টছত যে আমাৰ এটা কেৰিয়াৰ নতুনকৈ আহিব ৰাস্তা সিহঁতে এটা মনতে নিজে মানে আমি স্পৰ্টছতে গুচি যাওঁ কিয় দিনে দিনে বহুত মানে নিবনুৱা হৈ আছে যে স্পৰ্টছত কেৰিয়াৰ লৈ পেলাই আগবাঢ়িব পাৰোঁ দেশৰ কাৰণে কিবা এটা কৰিব পাৰোঁ সিহঁতৰ কাৰণে বহুত আগবাঢ়িব এখন খেল মহাৰণ 2.0 number 3 team number 7 2-8 Gaurav Jyoti Deka from Kamrup Metro from the largest river island, Majuli district. 9-1, Mafizul Islam
from Barpeta district. Girls under 17, 400 meter dash, final. Lane number. খেল মহাৰণ 2.0 এই দ্বিতীয় সংস্কৰণত যথেষ্ট সংখ্যক ল'ৰা ছোৱালী দেখিবলৈ পাইছোঁ আৰু বিভিন্ন জিলাৰ পৰা আহি চূড়ান্ত পৰ্যায়ত তেওঁলোক আহি উপনীত হৈছে এই গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে আপুনি কি ক'ব খুজিব নিশ্চয় খুব ভাল এটা ব্যৱস্থা হৈছে কাৰণ পঞ্চায়ত লেভেলৰ পৰা নতুন নতুন ল'ৰা ছোৱালীবিলাক তেওঁলোকে নতুনকৈ খেলিব পাইছে নতুন নতুন ল'ৰা ছোৱালী হৈছে তেওঁলোকে পঞ্চায়ত লেভেলৰ পৰা LSA লেভেল পালে চিলেক্ট হয় তাৰ পৰা ডিষ্ট্ৰিক্ট লেভেল পালে তাৰ পৰা ইণ্টাৰ ডিষ্ট্ৰিক্ট মিটত ভাগ ল'ব পাৰিছে নতুন নতুন প্লেয়াৰে এইটো আচলতে ভাল পদক্ষেপ চৰকাৰৰ এটা ভাল পদক্ষেপ এনেকুৱা যদি পদক্ষেপ লৈ থাকে তেনেহ'লে নিশ্চয় অসম ক্ৰীড়াৰ ক্ষেত্ৰত আৰু আগবাঢ়ি যাব আৰু এনেকুৱা কিবা এটা প্ৰগ্ৰেম বা উদ্যম বা এনেকুৱা প্ৰচেষ্টা চৰকাৰে ল'ব বুলি কেতিয়াবা আশা কৰা হৈছিল জানো নাই আগতে এনেকুৱা ভবা নাই কাৰণ কিয় এনেকুৱা প্ৰথমবাৰৰ কাৰণে হৈছে আগতে বহুত ধৰণৰ স্কিম লৈছে বাইকে লৈছে কিবা লৈছে এনেকুৱা হোৱা নাই এটা গোটেই মানুহখিনি ইনভলভ হৈ গৈছে ল'ৰা ছোৱালীখিনিয়ে কি কৈছে আপোনালোকক যেতিয়া তেওঁলোকে ব্লক লেভেলত খেলি তেওঁলোকে ইয়ালৈ আহিছে কিবা তেওঁলোকে আনন্দ বা কিবা প্ৰকাশ কৰিছেনে নিশ্চয় আনন্দ পাইছে কিন্তু তেওঁলোকক এটাই বস্তু অলপ অসুবিধা হৈছে কোচিংটোত অলপ আৰু সময় যদি এটা দিব পাৰে কোচিঙৰ ক্ষেত্ৰত আমি যিখিনি চিলেক্ট হোৱা ল'ৰা ছোৱালী তেওঁলোকক যদি আমি এমহীয়া এটা প্ৰশিক্ষণ দি ব্যৱস্থা কৰিব পাৰোঁ নিশ্চয় ইয়াতকৈ আৰু ভাল হ'ব ৰাষ্ট্ৰীয় ক্ৰীড়াত আপুনি নিজে পদক লাভ কৰি থৈছে জেভেলিন থ্ৰ'ত আৰু এতিয়াৰ পৰিৱেশ সেই তাহানিৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ কিমান আকাশ পাতাল পাৰ্থক্য দেখিছে কিমান বুলি নহয় গোটেইখিনি আকাশ পাতাল ক'ব লাগিব আমি যেতিয়া খেলিছিলোঁ তেতিয়া এটা ছিটত দুটাকৈ গৈছিলোঁ ট্ৰেইন ৰখি থাকিব লাগে বা টয়লেটৰ ওচৰতো গৈছিলোঁ আমি খেলিব তেনেকুৱা অৱস্থাত খেলিছোঁ বা এখন ভাল ফিল্ড নাছিলে প্লেটফৰ্ম নাছিলে তেনেকুৱা অৱস্থাত যদি আমি খেলি তেনেকুৱা এটা পাৰফৰ্মেঞ্চ দিব পাৰিছিলোঁ আজিৰ যিটো ল'ৰা ছোৱালীৰ আজিৰ যিটো চাম তেওঁলোক বহুত মানে ভাগ্যৱান বুলি ক'ব লাগিব মোৰ মতে কাৰণ আহিয়ে তেওঁলোকে ড্ৰেছ পাইছে স্পাইক পাইছে চৰকাৰে ইমানখিনি সহায় কৰিছে বা ইনকাৰেজ কৰিছে গাঁৱৰ পৰা ল'ৰা ছোৱালী ওলাই আনি হোটেলত থাকিব দিছে সেইখিনি মানে মই ক'ব গ'লে আজিৰ ল'ৰা ছোৱালী বহুত পাৰফৰ্মেঞ্চ ভাল কৰিব লাগে আৰু চিন্থেটিক ট্ৰেক পোৱা নাছিলোঁ আমাৰ যুগত আৰু থকাটোতো আপোনাৰ জানেই চাগে যেতিয়া মানে আমাৰ সময়ত খেলিছিলে তেতিয়া স্কুলবিলাকত ৰাখিছিলে আমি খেৰতে থাকি খেলিছোঁ তলত খেৰ পাৰিছিলোঁ তেনেকুৱা অৱস্থাত থাকিছোঁ বা বেঞ্চ জোৰা কৰি বেডিং লৈ যাওঁ কিন্তু আজি আহিয়ে হোটেল পাইছে খোৱাটো বেষ্ট পাইছে প্লেটফৰ্ম এখন পাইছে স্পাইক পৰ্যন্ত পাইছে আমি কিনিবলৈ মানে ভাবিছিলোঁ গতিকে মোৰ মতে আজি চৰকাৰে যিখিনি কৰিছে ল'ৰা ছোৱালীৰ কাৰণে বহুত ডেভেলপ কৰিব লাগে ল'ৰা ছোৱালীয়ে খেল মহাৰণত আচলতে বহু কেইগৰাকী মই এক্স প্লেয়াৰকো লগ পাইছোঁ আগতে যোনে নেশ্যনেলছ খেলিছে তেওঁলোকেও দল লৈ আহিছে আৰু নিজেও কৈছে যে আগৰ পৰিৱেশ এতিয়াৰ পৰিৱেশ একেবাৰে বেলেগ পৃথক মানে এতিয়াও ল'ৰা ছোৱালীখিনি অন্ততঃ এটা প্লেটফৰ্ম পাইছে য'ৰ পৰা তেওঁলোকে আকৌ আগুৱাই যাবলৈ এটা সুবিধা পাইছে আপুনি এই বিষয়ে কি মন্তব্য দাঙি ধৰিব আগতে যিবিলাকে সঁচাকৈ এইটো ক'লে সঁচাকৈ সুন্দৰ কথাই কৈছে আগৰ যিটো খেল আছিলে এতিয়া খেল মহাৰণৰ জৰিয়তে এটা উঠি অহা আজি মই এথলিটছ বুলি মই যিহেতুকে এথলিটছৰ কোচ হয় মই এথলিটছ বুলিয়ে নকওঁ বা বিভিন্ন যিখিনি খেল হৈছে মই নিজে সাউথ চালমাৰাত খেল চলাব গৈছিলোঁ সাউথ চালমাৰাত এটা পৰিৱেশ নাছিলে কোনো গমেই নাপায় কিন্তু তাত যেতিয়া গ'লোঁ চব ল'ৰা ছোৱালী এনেকৈ ওলাই আহিছে যে গ্ৰাছ লেভেলৰ পৰা তেওঁলোকে আহিছে মানে ইয়াতে এখন প্লেটফৰ্ম পালে গুৱাহাটীত এখন প্লেটফৰ্ম পাইছে ইয়াৰ পাছত তেওঁলোকে দেখিছে মই কৈছোঁ বহুত কেইজনকে যে তোমালোকে দেখা চা তেওঁলোকে কৈছে যে ছাৰ আমি ইয়াৰ পৰা যে আমি প্ৰেক্টিছ কৰিম আমি হয়তো এদিন অসম টীমতে বা ভাৰতৰ টীমত আমি খেলা এটা মানে ঠিক তেনেকুৱা অলপ প্ৰতিশ্ৰুতি দিছে ল'ৰা ছোৱালীখিনি সঁচাকৈ আদৰণীয় কাম এটা হৈছে খেল মহাৰণৰ থ্ৰুৱেদি অসম চৰকাৰক এই ক্ষেত্ৰত ধন্যবাদে জনাম কাৰণ এনেকুৱা গেম আমি কেতিয়াও অসমত পোৱা নাই মই এজন কোচ হিচাপতে মই কৈছোঁ কাৰণ এনেকুৱা গেম এখন মানে আগৰ পৰা হোৱা নাই যে ইণ্টাৰ ডিষ্ট্ৰিক্ট হয় ফুটবলে পাতে এথলেটিক্সে পাতে বা ছুইমিঙে পাতে কিন্তু এই গ্ৰাছ লেভেলৰ পৰা খেল হোৱা খেল মহাৰণৰ এইটো এটা আচলতে ডাঙৰ পদক্ষেপ
ৰচিমে ৰচিম সমন্বয় সাকো আমি সবে মিলি জুলি একেলগে থাকো আমি ৰচিমে ৰচিম সমন্বয় সাকো আমি সবে মিলি জুলি একেলগে থাকো একতাৰ মহান অস্ত্ৰ আমাৰ হাততে মৈত্ৰীৰ মহান মন্ত্ৰ আমাৰ কণ্ঠতে আমি আজি এই খণ্ডটিত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিদৰে গ্ৰাম্যাঞ্চলৰ বিভিন্ন এলেকাৰ পৰা আহি ল'ৰা ছোৱালীখিনিয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে খেল মহাৰণ 2.0 আৰম্ভণিৰ পৰাই দেখিবলৈ পাইছিলোঁ অভূতপূৰ্ব সফলতা কিয়নো বহু ল'ৰা ছোৱালী ওলাই আহিছে তেওঁলোকে হিমা দাস লাভলীনা বৰগোহাঁই জয়ন্ত তালুকদাৰৰ দৰে খেলুৱৈ হ'বলৈ আৰু তাকে প্ৰমাণ কৰিবলৈ তেওঁলোকে আহি ইয়াত চেষ্টা কৰিলে আৰু হয়তো আগন্তুক দিনত আমি তেওঁলোকক লগ পাম বিভিন্ন মঞ্চত বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁলোক জিলিকিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে এয়া সকল অসমবাসীয়ে নহয় অসমখনৰ মুখ্যমন্ত্ৰীগৰাকীও সেই আশা সেই উদ্যমেৰে আৰম্ভ কৰিছে খেল মহাৰণ 2.0 আজিলৈ আহিছোঁ নমস্কাৰ আমি ৰচিমে ৰচিম সমন্বয় সাকো আমি সবে মিলি জুলি একেলগে থাকো আমি ৰচিমে ৰচিম সমন্বয় সাকো আমি সবে মিলি জুলি একেলগে থাকো একতাৰ মহান অস্ত্ৰ আমাৰ হাততে মৈত্ৰীৰ মহান মন্ত্ৰ